উৎসৰ পৰা যিটো পানী আহে তাতকৈ বহুত বেছি পানী ৰঙা নদী প্ৰকল্পই পেলাই দিয়ে। সেই ৰঙা নদীৰ প্ৰকল্পৰ পানী এইটো ৰঙা নদীটো আপোনালোকে সকলোৱে জানে। ৰঙা নদী সেই উতলা প্ৰকল্পটোৰ পৰা পেলাই দিয়া পানীটোৱেই আজি ডিক্ৰং নদীত পেলাই দিয়ে। ডিক্ৰঙৰ পৰা আহি আকৌ শিঙৰাত পৰেহি। শিঙৰাত পৰাৰ পাছত এই শিঙৰাৰ গোটেই পাৰৰ মানুহবিলাকক একেবাৰে পগলা কৰি দিয়ে। এইবাৰ আপোনালোকে নিশ্চয় দেখিলে যে এতিয়া আমি সকলোৱে দেখিলোঁ যে এইবাৰ 38খন গাঁৱত তেনেকৈ পানীও ইয়াতে হৈছে। তাৰ কাৰণটো হ'ল যে শিঙৰাত যিটো অঞ্চলত আপোনাৰ মথাউৰি নিৰ্মাণ কৰিব লাগে তাত মথাউৰি নাই। মথাউৰি শেষ হ'ল। সেইকাৰণে এই মুহূৰ্তত মোৰ প্ৰথম দাবীটোৱে হ'ল যে যদি সঁচাকৈ ৰঙা নদী পঞ্চায়তৰ মানুহক বচাব লাগে, এই ৰঙা নদী অঞ্চলত, এইটো নাওবৈচা সমষ্টিত পৰে, ৰঙা নদী অঞ্চলত আমি শিঙৰা নদীত 1.5 কিলোমিটাৰমান নহয়, মথাউৰিটো 1.5 কিলোমিটাৰমান, 1.5 কিলোমিটাৰ মথাউৰি আমি নিৰ্মাণ কৰিব লাগে। সেই মথাউৰিটো নিৰ্মাণ নকৰাকৈ আমি কেতিয়াও এই 38খন গাঁও বচাব নোৱাৰোঁ। দ্বিতীয় কথা যে এই শিঙৰা নদীখনৰ আগফালে য'ত এতিয়া এটা এইটো কি বুলি কয়, এইটো অৰচলা অঞ্চলত য'ত এটা জিঅ' বেগৰ কাম কৰিব হৈছে, তাৰ আগফালটোত কি কৰা হৈছে যে আগফালটো উন্মুক্ত কৰি তাৰ পিছফালে এই যিটো জুৰি আছে আমাৰ, এইখন কি কয় গেলাবিল গেন্ধাবিল নহয়, গেন্ধালি নামৰ যিটো জুৰি আছে, এই জুৰিটোৰ পাৰত মথাউৰিটো নিৰ্মাণ কৰি দিয়াৰ কাৰণে আগফালে আকৌ 25-30 ঘৰ মানুহ ডুবি যায়। সেইকাৰণে এই মুহূৰ্তত ৰঙা নদী পঞ্চায়তৰ 38খন গাঁৱৰ ৰাইজৰ দাবী হ'ল যে শিঙৰা নদীৰ যিটো অঞ্চলত এতিয়ালৈকে মথাউৰি নাই, 1.5 কিলোমিটাৰ 2 কিলোমিটাৰমান হ'ব, সেই মথাউৰিখিনি নিৰ্মাণ কৰি দিব লাগে। আৰু প্ৰয়োজন সাপেক্ষে সেই মথাউৰিত জিঅ' বেগ প্ৰটেকশ্যন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰি দিব লাগে। আৰু এতিয়া যিটো ঠাইত জিঅ' বেগ প্ৰটেকশ্যন দি আছে তাৰ পৰা অলপ আগলৈ আৰু 1 কিলোমিটাৰমান মথাউৰি নদীখনৰ পাৰে পাৰে নিৰ্মাণ কৰি দিব লাগে। পিছফালে এই গেন্ধালিত দিয়া যিটো আপোনাৰ চেনেল কাটিঙত দিয়া যিটো মথাউৰি, সেই মথাউৰিটোক ব্যৱহাৰ কৰিব নালাগে। যদি সেইটো মথাউৰিক ব্যৱহাৰ কৰে তেতিয়াহ'লে আৰু 25-30 ঘৰ মানুহ এইফালে ডুবি যায়। লগতে ইয়াতে এখন জনজাতি হাইস্কুল আছে, ট্ৰাইবেল হাইস্কুল, জনজাতি হাইস্কুলখন ডুবি গৈছে, অংগনবাদী কেন্দ্ৰটো ডুবি গৈছে, সেইবিলাক একদম এবাণ্ডন হৈ গৈছে। সেইবিলাকত এতিয়া মানুহ সোমাব নোৱাৰা পৰিৱেশ। তো একেবাৰে অসমৰ ভূমিপুত্ৰ মিচিং লোকসকলক ইয়াত সাংঘাতিক ধৰণে বিপদত পেলাইছে। অকল মিচিং লোকসকলকে নহয়, ৰঙা নদী পঞ্চায়তত থকা অন্যান্য জাতি জনগোষ্ঠীৰ লোকসকলক এই শিঙৰা নদী এটা মেইন কাহিনী হ'ল ইয়াত মানে ইহঁত এগ্ৰিবান বুলি কৈ লৈছে, যিটো নেকি ইহঁতে বান্ধিছে, এইটো মানে ইহঁতে যিটো নেকি ৰাস্তাটো বান্ধিলে ইমদাৰৰ দিনত, যিটো MLA আছিলে ইমদাৰ, এই ইহঁতে মানে এনে এগ্ৰিবান ৰাইজৰ মানে ক্ষতিপূৰণ মানে খেতিবিলাক যেতিয়া আছিলে নষ্ট নোহোৱাৰ কাৰণে ইহঁতে নিম্নতম বান্ধি ল'ম বুলি কৈছিলে। এতিয়া ইহঁতে একদম টেম্পৰাৰী লাইফ কাৰণে বনাব বিচাৰিছে। কিহৰ কাৰণে বনাব বিচাৰিছে? আমাৰ দুৰ্বলতাৰ কাৰণে। কাৰণ আমি আলিটো নিজৰ চোতালত বান্ধিছে, ইয়াত বান্ধিবলগীয়াটো ইফালে বান্ধি দিছে, সিহঁতে গম পাইছে ইফালে বান্ধি দিছে।